হেল্ল' কি খবৰ? আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু মই ৰাতিপুৱাই উঠি অমিতা ভাজি বনালোঁ, বেঙেনা আলু ভাজি বনালোঁ আৰু ল'ৰাটোক স্কুল যাবলৈ ভাতকেইটা খুৱাই ল'লোঁ। ভাতকেইটা খুৱাই নিদিলে নাখায়। লগতে যেনিও বহি গৈছে উৎপাত। তাৰপিছতে টিফিনতে আজি তাক দি দিলোঁ, ভাতেই দি দিলোঁ। ৰুটি দিম বুলি কৈছিলোঁ, সি নাখায় ৰুটি। তাৰ অকণ গাটো অসুখ, কৈছে আজি মোক ভাতে দিয়া, ভাত দি দিলোঁ। তাৰপিছতে দুপৰীয়া 10টা বজাত আৰু দিনটোত যে কিমান কাম বন কৰিও সিহঁত দুটাৰ উৎপাত। বিলাহী চাটনি বনালোঁ, কেঁচা কৰি বিলাহী, কেঁচা জলকীয়া, ধনিয়া, পিঁয়াজ কাটি দি বনালোঁ। তাৰপিছতে ভাজি বনালোঁ, বন্ধাকবি ভাজি আৰু লগতে মাছ, আলু আৰু মটৰ দি জোল বনালোঁ। দিনটো এইখিনি কাম নহয় আৰু বহুতখিনি কাম আছে। ল'ৰাক স্কুল পঠোৱাৰ গোটেইখিনি দেখুওৱা সম্ভৱ নহয়। 11টা নহয় 12:30 বজাত আহি লোৱাৰ পিছত আৰু গা চা ধোৱা, খোৱা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দায়িত্ব কামত লাগি থকা হয়। তাৰ মাজতে আহিছে এজনী উৎপাত কৰি আছে। কিমান কি কামলৈ আলহী দুলহী আহি থাকে, তাই মানে মোৰ ওচৰতে থাকেই আৰু। তাই কৈ আছে মাছ খাম, ভাত খাম। আমাৰ ইয়াত বহুত ঠাণ্ডা হয়, বৰষুণ পৰি আছে। ঠাণ্ডাতে মই 2টা জেকেট পিন্ধি লৈছোঁ। তলতো এটা আছে, ওপৰতো এটা আছে, পিন্ধি লৈছোঁ। এইটো আমাৰ খেতৰে জেকেট। বন্ধাকবি ভাজি আৰু মাছ তৰকাৰীখিনিও হৈ গ'ল। তাৰপিছত দুয়োটাকে মই ভাত খুৱাই দিব দিছোঁ। অকলে নাখায়, ল'ৰাও নাখায়, ছোৱালীটো সৰুৱে। মই খুৱাই দিব লাগে, দুয়োটাকে একেলগে বহাই খুৱাই দিওঁ। আৰু যেনে নাটক আৰম্ভ, সেইটো নাখাওঁ। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। বাই।